Hello everyone, মই গায়ত্ৰী আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৰে ৰঙালী বিহুটি ভালকৈ গ'ল। এই ভিডিঅ'টো লাষ্ট মই বিহুতে শ্বুট কৰা কিন্তু আজিলৈকে আপলোডে দিব পৰা নাই। আচলতে কি জানে, সময়বোৰ আজিকালি একেবাৰে নিমিলা হৈছে। আনছ যিমানে ডাঙৰ হৈ আহিছে তাৰ লগতে লাগি থাকিব লাগে। আৰু বিহু বুলি ময়ো অলপ ব্যস্ত হৈ আছিলোঁ। অলপ এডিটিঙৰ কাম বাকী আছিলে ভিডিঅ'টোৰ, সেইকাৰণে আজি কৰি মেলি আপলোড দিব পাৰিছোঁ। এইফালে চাওক, আনছ একেবাৰে বিহু বুলি ৰেডি হৈ আছে দেই, ধুতি পিন্ধি পেলাই। লগতে তাৰ কাৰণে এটা ঢোলো লৈ আহিছে দেই ককাকে বিহু বুলি। বিহু বুলি ক'লে কিমান আগৰ পৰাই মনবোৰ ইমান ভাল লাগি থাকে নহয়নে? এইবাৰ বিহু মোৰ কাৰণে এনেও বহুত স্পেচিয়েল, কাৰণ এইবাৰ মোৰ লগত আনছো আছে। ময়ো এতিয়া ধুনীয়াকৈ মেখেলা চাদৰযোৰ উলিয়াই পিন্ধি ৰেডি হৈ ল'লোঁ, যিহেতু আমি অলপ ওলাই যাম এতিয়া মোৰ হাজবেণ্ডৰ মোমায়েকৰ ঘৰলৈ। বিহু বুলি আমাক নিমন্ত্ৰণ দিছিলে। এইফালে মই আৰু আনছ ৰেডি দেই, এতিয়া আমি যাম ফুৰিবলৈ। আপোনালোককো দেখুৱাই থাকিম আমি বিহু দিনাখন কেনেকৈ টাইম স্পেণ্ড কৰোঁ। মাছে হৈ চৰিম গৈ তোৰে নপুখুৰী, মাখি হৈ চুমা দিম গাল, ৰাং কৰে দেহা মন কেনে বাখন লাগে, তেলি গমনৰে তোৰ শুন একে গতি চাগে, গধূলি গধূলি থাকোগৈ পদূলি এইফালে এতিয়া আমি পাই গ'লোহি মোৰ হাজবেণ্ডৰ মোমায়েকৰ ঘৰলৈ। প্ৰথমতে আমি ঢেৰ ফটো ভিডিঅ' তুলি ল'লোঁ। এইফালে চাওক, আনছক কেনেকৈ ধুনীয়াকৈ বিন বেগটোত সোমোৱাই পেলাই বহাই থৈ দিছোঁ। আজি দুপৰীয়া খাবলৈ ঢেৰ আইটেম বনাইছিলে। ছাগলী মাংস, দাইল, কঁঠালৰ চব্জি, হাঁহৰ মাংস, মাছ। মোৰ আজি বহুত দিনৰ মূৰত হাঁহৰ মাংস খাই বিৰাট ভাল লাগিলে। ভাত খাই মেলি দুপৰীয়া আনছকো অলপ দেৰি শুৱালোঁ। সিও অলপ দেৰি শুলে 1 ঘণ্টামান। তাৰপিছত ধুনীয়াকৈ উঠি চবৰ লগতে খেলিলে। আজি বিহু দিনাখন চবৰ লগতে হাঁহি ধেমালিৰে বহুত ধুনীয়াকৈ পাৰ হ'ল। আপোনালোকৰ আজিৰ দিনটো কেনেকুৱা গ'ল কমেণ্টত জনাব নাপাহৰিব। বাৰু আজিলৈ আহিছোঁ, বাই।